মানে প্ল্যান আছে সেইটো হৈছে মই আজি স্পেচিয়েল এজনক লগ কৰিব যাম তেওঁলোকৰ ঘৰত। মৰম নকৰোঁ, মই মৰম হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ডেইলি ভ্লগৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ ঘৰত, কলিয়াবৰ। আপোনালোকে চাগে বেক চাইডটো দেখি গম পাইছে, কাৰণ আগৰ ভিডিঅ'ত মই ঘৰটো দেখাইছিলোঁ। আৰু আচলতে আপোনালোকে গম পাইছিলে যে মই গৈছিলোঁ তিতাবৰ শ্বুটিঙৰ বাবে। গতিকে তিতাবৰৰ পৰা মই গুৱাহাটী নগ'লোঁ আৰু কলিয়াবৰতে নামি দিলোঁ, কাৰণ কলিয়াবৰ অকণ মাজত পৰে। ঘৰৰ আগেদিনো কেনেকৈ গুচি যাওঁ নহয় জানো, সেইকাৰণে ভাবিলোঁ ঘৰত সোমাই যাওঁ, দুদিন থাকোঁ, অলপ ৰেষ্ট লওঁ, মাহঁতৰ লগত সময় দিওঁ তেওঁলোকৰ লগত। গতিকে কলিয়াবৰত নামিলোঁ আৰু ভাবিলোঁ আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আৰু আজি ভিডিঅ'টো একচুৱেলি মই ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট নকৰিলোঁ, এতিয়া 3:30 মান হৈছে। মই আবেলি ষ্টাৰ্ট কৰিছোঁ, কাৰণ দেখিছে মই ৰেডি হৈছোঁ, সাজি কাচি ওলাই যাওঁ। ক'ত যাওঁ, কি কৰিম, একো প্লেনিং নাই, খালি এটাই মানে প্লেন আছে, সেইটো হৈছে মই আজি স্পেচিয়েল এজনক লগ কৰিব যাম, তেওঁলোকৰ ঘৰত যাম। কোন স্পেচিয়েল কি কথা সেইখিনি আপোনালোকে গোটেই ভিডিঅ'টো চালে গম পাব, মই এতিয়াই নকওঁ। খালি তাৰ পিছৰখিনি একোৱে প্লেনিং নাইকিয়া, মানে প্লেনিং নোহোৱাকৈ গ'লেনো কি হয় মানে চাওঁচোন বাৰু। গতিকে মই বেছিকৈ নকওঁ, একো ক'ত যাওঁ কি কৰোঁ সেই গোটেইখিনি ভিডিঅ'টোত দেখাই থাকিম। গতিকে আহক, বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু ঘৰত আছোঁ, মই ওলাই যোৱাৰ আগতে আপোনালোকক ভিডিঅ'টো কাৰোবাক দেখাম, কাৰণ আগতে মই ভিডিঅ'ত দেখাইছোঁ, যদি আপোনালোকে চাইছে আগৰ ব্লগত গম পাব। মানে মোৰ একদম স্পেচিয়েল ওৱান এজন ঘৰতে আছে, মানে একদম মোৰ চবতকৈ মৰমৰ। এতিয়া মা দেউতাকতো দেখাব নোৱাৰি, মোৰ পাপা অফিচত গৈছে, মামাহঁতৰ ঘৰ গৈছে, মই অকলে আছোঁ। আৰু মোৰ লগত এই মোৰ মানে একদম যাৰ লগত গোটেই দিনটো লাগি থাকোঁ সি আছে। গতিকে তাক আপোনালোকক দেখাই দিলোঁ প্ৰথমে। জ'জ' ৰূপক তাইক জ'জ' এইফালে আহাচোন, এইফালে আহাচোন। আহা, এইফালে ভিডিঅ'ত হাই কোৱা। বদমাছ ন, মই আগতেও কৈছোঁ বহুত বদমাছ হয়। এইফালে আহা। যিহেতু মই আগতে ভিডিঅ'ত কৈছোঁ তাৰ বহুত বেছি গা বেয়া আছিলে, তাৰ পৰা গা ভাল হৈছে বহুত দিনৰ পিছত। গতিকে সি অলপমান উইক হৈও গৈছে, কিন্তু এয়া দুষ্ট। জ'জ' এইফালে আহা ভিডিঅ'লৈ আহাচোন, এইফালে আহা, এইফালে আহা, এইটো ভিডিঅ' হাই দিয়া। দেখিছে কিমান দুষ্ট। মই মৰম নকৰোঁ দেই, মই মৰম নকৰোঁ তোমাক। গোটেই দিনটো তাৰ লগতে থাকোঁ, কেনেকৈ দিনটো পাৰ হৈ যায় নহয় গমেই নাপাওঁ মানে। সেয়া মই ওলাই আহিলোঁ আৰু চুৱেটাৰ এটা লৈ লৈছোঁ, কাৰণ অলপমান বতাহ আছে, আহোঁতে স্কুটিত ঠাণ্ডা পাম। আৰু এতিয়া অলপমান খোজকাঢ়ি যাওঁ, একদম আগতে কৈছোঁ কোৱাৰ্টাৰত যিহেতু থাকোঁ ৰাস্তালৈকে, কাৰণ পাপাই স্কুটিখন লৈ গৈছিলে, মই আধাতে স্কুটিখন লৈ ল'ম। আৰু জ'জ' বেচাটো অকলে থাকে এতিয়া। পাই গ'লোহি আৰু এতিয়া এইফালে মিঠাই ল'লোঁ। আৰু এতিয়া মই আপোনালোকক দেখাই দিম কোননো হয় স্পেচিয়েল। এইজনী মোৰ ৰুমমেট, যোন গুৱাহাটীতছে বেছি কলিয়াবৰত থাকে। এতিয়া কৈ লোৱা প্ৰথমে ক'ত যাবা? এনেই গৈ থাকোঁ মানে, আৰু কিবাটো প্লেন কৰিব লাগিব। আৰু খোৱা বোৱা আচ্ছা, অ'কে ব'লা। এয়াই মোৰ ৰুমমেট হয়, আপোনালোকক কৈ থাকোঁ যে ৰুমমেটক দেখাম, কিন্তু ৰুমমেটে গুৱাহাটী নাযায়, বেছিকৈ কলিয়াবৰত থাকে। আৰু কৈছিলোঁ যে স্পেচিয়েল ওৱানক লগ কৰিব যাম, চ' তাই স্পেচিয়েল ওৱান, কাৰণ একেলগে কলেজত পঢ়াৰ পৰা দুইজনী পুৰা বেষ্ট ফ্ৰেণ্ড হয়। আৰু ইজনী সিজনী চব কথা শ্বেয়াৰ কৰোঁ, সুখতো আছোঁ দুখতো আছোঁ। গতিকে এতিয়া আগতেও এনেকৈ আমি ওলাই আহোঁ, একো প্লেনিং নোহোৱাকৈ। গতিকে চাওঁচোন ক'ত যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব গম পাব। চবেই চাই গৈছে আমাক, নিজৰ জেগাত যদি ব্লগ বনাই থাকোঁ চাবই ন মানুহে। আমি আহি আছোঁ, জখলাবন্ধা পাৰ হৈ আহিলোঁ, কাৰণ জখলাবন্ধা পাৰ হৈ পেলাই ইমান বেছি ধুনীয়া লাগে, মানে ৰাস্তাটো ইমান ধুনীয়া পৰিৱেশ হয়। আৰু তাই আৰু মই আগতে যেতিয়া মই কলিয়াবৰ কলেজত ডিগ্ৰী কৰিছিলোঁ, আমি ইভিনিং হ'লে দুইজনী স্কুটি লৈ ওলাই আহোঁ, মানে বহুত দূৰলৈকে যাওঁ, বিৰাট বেছি ভাল লাগে। মই এনেই জাষ্ট আপোনালোকক পৰিৱেশটো দেখাই দি মানে ৰখিলোঁ আৰু আপোনালোকক পৰিৱেশটো দেখাই দিম বুলি, তাৰপিছত আকৌ আগলৈ যাম। আৰু মই এনেই জাষ্ট এইখিনিতে আপোনালোকক পৰিৱেশটো দেখাওঁ অলপমান।
তোমাৰ আজিকালি মেকআপ কৰিবলৈ বহুত এলাহ লাগে পাৰিলে এনেকুৱা মই একদম একো নকওঁ মুখখন ধুম আৰু ওলাই গুচি যাম শুনিছেনে কথা আৰু যি কি নহওক আমি সদায় এনেকৈ যে দুইজনী ওলাই আহোঁ এটা গলি ফালে সোমাই যাওঁ আৰু সোমাই পেলাই চিনি নোপোৱা জেগা চিনি নোপোৱা জেগা এক্সপ্ল'ৰ কৰোঁ আৰু কেনেকুৱা লাগে তাৰপিছত আমি এটা জেগা আহিলোঁ ওচৰতে এখন বহুত ধুনীয়া এখন কি হ'ব বাৰু কি হ'ব এই ৰিজৰ্ট টাইপৰ কিবা এখন আছে আৰু মুঠতে বহুতৰ ষ্টেটাছত মই কলিয়াবৰ দেখি আছিলোঁ আৰু পেলালা আৰু ইমান দিনৰ মূৰত যেতিয়া মই এইটোফালে আহিছোঁ আচলতে মই বহুত চেঞ্জেছ দেখিছোঁ আৰু বেছিকৈ মই ধাবা ৰেষ্টুৰেণ্ট দেখিছোঁ ইমান বেছি নতুনকৈ মানে বনাইছে ধাবা আৰু ৰেষ্টুৰেণ্ট এইখনো বহুত নতুন হয় বহুতৰ ষ্টেটাছত দেখিছিলোঁ বাট ভাবা নাছিলোঁ এনেই সোমাই আহিলোঁ আৰু মই ভাল লাগে আচলতে এইটো চাইডে দুইজনী আগতে মন চন বেয়া লাগিলেও আহোঁ মন চন ভাল লাগিলেও আহোঁ তো আগতেও এইটো জেগালৈ আহিছোঁ কিন্তু বেলেগ এটা চাইডেদি এনেকৈ আহিছিলোঁ আজি এইফালেদি ইমান মানে ৰাস্তাটো ধুনীয়া কৰি দিলে কাৰণ ইফালে ৰিজৰ্টখন খোলাৰ কাৰণে আৰু বেছি আগলৈ যাব নোৱাৰিম কাৰণ ইফালে বহুত গড় হাতী চাতি চোৱাবলৈ যিটো কাজিৰঙাখন ওচৰতে হয় আৰু খালি এটাই ক'ম যে বিৰাট ভাল লাগে এইটো চাইডে আহি হয়তো চবৰে ভাল লাগে জখলা বন্ধা পাৰ হৈ কাজিৰঙা যোনটো ৰাস্তা হয় যোন গৈছে সকলোৱে জানেই বিৰাট ভাল লাগে কাৰণ বহুত ধুনীয়া মানে এটা নেচাৰেল পৰিৱেশ হয় দেখিছে চবফালে গছ খালি এতিয়া এইটো হৈছে যে অকণ শুকাই গৈছে পাতবিলাক সেইকাৰণে এনেকুৱা লাগিছে তথাপিও বিৰাট ধুনীয়া হয় কেলি ইয়াতে আপুনি বহুত ইজিলি দেখিব হৰিণা ইমানে এভেইলেবল আছে আমাৰ কেতিয়াবা ঘৰৰ পিছফালেও হৰিণা ওলায় পহু আৰু হৰিণাটো ওলায় চ' ইফালেতো যাব নোৱাৰিম জাষ্ট দূৰৰ পৰাই আপোনালোকক দেখুৱাই দিছোঁ আৰু সেইখন আমি ইয়াত নোসোমাওঁ কিন্তু এইখন বিকজ যিমানলৈকে জানো এইখনত মানে আপোনাৰ থালি বহুত ধুনীয়া পায় হয়নে এথনিক ফুডবোৰ পায় আৰু পৰ্ক খাবৰ কাৰণে বেছিকৈ আহে যিহেতু এতিয়া ইভিনিং আমি কফি চফিহে কিবা খাম মানে গতিকে ইয়াত নোসোমাওঁ জাষ্ট এনেই চাই গ'লোঁ আৰু এটা কথা কওঁ হা এবাৰ আমি এইটোফালে মানে বেলেগ এটা চাইডেদি আহিছিলোঁ তেতিয়া এইফালে ৰাস্তা নাছিলে পকাৰ তো পিকনিক খাব আহিছিলোঁ আৰু ডিপাৰ্টমেণ্টৰ লগৰখিনিৰ লগত তাতে ন বহুত কপৌ ফুল আছে বহুত গছবিলাকত বহুত কপৌ যিটো পাহাৰ হয় ন পাহাৰত থাকে চ' আমি আহি পেলাই এনেকৈ হেৰি লৈ গৈছিলোঁ কপৌ ফুলৰ গছবোৰ লৈ গৈছিলোঁ তেতিয়াৰ পৰা চুৰি কাম কৰা চোৰ নহয় কপৌ ফুলৰ গছ লৈ গৈছিলোঁ পাই গ'লোহি আমাৰ মেইন জেগাত কিন্তু আহি ৰখোঁতে সেইফালে বাইদেউগৰাকীয়ে যে গৈ আছে বাইদেউগৰাকীয়ে কৈছে সোনকালে যাব দেই বাইদেউ ইয়াতে হাতী ওলায় গড় ওলায় গতিকে অকণমান ভয় লাগিলে কাৰণ আন্ধাৰ হৈ আহিলে নোলাই অহা আমাৰ অকণমান লেট হ'ল এইকাৰণে লেট হ'ল মই ৰেডি হৈ আছোঁ আৰু তাই মোৰ মাৰ লগত লেকচাৰ মাৰি আছে যিহেতু মই তাহাঁতৰ ঘৰলৈ আহিছোঁ ন অলপতো বহিমেই বাৰু একো নাই এইটো জেগা আমাৰ বিৰাট ভাল লাগে কাৰণ আমি আগতেও আহিছোঁ চাহপাত বহুত ধুনীয়া ইয়াতে ফটো চটো আমি বহুত ক্লিক কৰিছোঁ বেছি এইবোৰ কৰি আৰে ভয় লাগিব ন য'ত নিজে দেখিছোঁ যে হাতী ওলায় হা য'ত নিজে দেখিছোঁ গড় ওলায় হৰিণাটোৰ বন্ধু নিচিনা হৈ গ'ল হয় নে নহয় হৰিণা বন্ধু বাকী স্কুটিখনো চাব লাগিব স্কুটি তুমি হেলমেটটো লৈ আহা যোৱা স্কুটিখন ৰাস্তাতে থৈ আহিছোঁ ন বাৰু ইয়াতে আমি বহুত ফটো চটো উঠিলোঁ আগতে তোমাক দেখাই দিছোঁ তোমাৰ চাওঁ কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে মইহে তোমাক ফুৰাবলৈ লৈ আনিছোঁ এই যে তুমিতো গুৱাহাটীত নোযোৱাই ধৰিবা ৰুম চুম মানে পাহৰি গ'লা তো ইমান দিনৰ পিছত লগ পাইছা ঘৰতে থাকি ভাল লাগে তোমাৰ পৰা দূৰত থাকিতো আৰু ভাল লাগে চাবা আকৌ দেই মই স্কুটিত ইয়াতে এৰি থৈ স্কুটি লৈ গুচি যামগৈ পাবা তেতিয়া তুমি একো নাই এখন নিজৰ জেগা ন খোজকাঢ়ি গৈ থাকিম ভাইটো নিব ইমান ধুনীয়া ছোৱালী ৰাস্তাবিলাক আগতছে কমিছে কিন্তু আৰু ফাইনেলি আমি ডিচাইড কৰিলোঁ আহি বাঞ্জৰাতে বহিবৰ কাৰণে আৰু আগতে যিমান আহোঁ আমি ইয়াতে আড্ডা মাৰোঁ দুইজনী বাঞ্জৰাতে আড্ডা মাৰোঁ আৰু দেখিছে চবফালে পূৰা মানুহ আহিছে বিৰাট ভাল লাগে আচলতে ইয়াতে চব এভেইলেবল থাকে অহা হয় চ' বেছি নতুন ট্ৰাই কৰিব মন নগ'লে য'ত আহোঁ তাতে আহিলোঁ আমি কি অৰ্ডাৰ দিলা ইয়াত এতিয়া দিলোঁ ফুচকা তাৰপিছত ম'ম' আৰু লগতে আলু টিক্কি চাট সেইটোখিনি মই ঘৰলৈ আনিম আকৌ দেই ইয়াতে আমি ম'ম' আৰু ফুচকা খাই পেলাই বিস্কিট ল'লোঁ ক্ৰীম বন ল'লোঁ যিহেতু ইয়াৰ নিমখীয়া বিস্কিট আৰু ক্ৰীম বন বহুত বেছি ভাল লাগে আৰু এতিয়া ক'ত যাম নাজানো বাৰু গৈ এতিয়া নতুনকৈ খোলা এইটোফালে মানে এখন কেফেলৈ আহিছোঁ
এইটো আমি এক্সপ্ল'ৰ কৰিম আজি। পিজ্জা আৰু এইফালে পিজ্জা দেখি আমাৰ ছোৱালীৰ মুখত পানী ওলাইছে। পিজ্জা আহি গ'ল। একচুৱেলি যদিও ইয়াত ট্ৰাইল দিবৰ কাৰণে আহিছিলোঁ, নতুন হয় একদম অহা নাই, ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু আহি বিৰাট ভাল লাগিলে কাৰণ প্ৰাইচটো বহুত ধুনীয়া হয়। এইটো পিজ্জা স্পেচিয়েল আছিলে এইখনৰ নাম মা পাপা। চ' ইয়াৰ স্পেচিয়েল পিজ্জা আছে 210 অনলি। চ' এই পোক পৰিছে, খালি পোক কৰি আছে বহুত চবফালে, আৰু হয়ে বাৰু পোক একদম ৰাস্তাৰ কিনাৰতে হয়। থেংক ইউ। স্পেচিয়েল কফি বহুত ধুনীয়া হেৰি দিছে, কিন্তু গৰম হৈ থাকে দেই এইকেইটা। পুৰা চিজ দিছে, চিকেন আছিলে। এতিয়া এটা বাইট দি পেলাইহে ক'ম যে কেনেকুৱা। খাই কৰি হৈ গ'ল, পিজ্জা খালোঁ, এতিয়া কফি খাই আছোঁ। কফিটো বিৰাট ধুনীয়া হৈছে। বাইদেৱে খাই আছে, মই দেখাই দিছোঁ। বহুত টেষ্টি। ঠিক কফিটো বেছি ভাল লাগিছে। ভাল লাগিছে না? চ' এয়া খালোঁ কৰিলোঁ, ভাল লাগিলে। আৰু এতিয়া ইয়াৰ পৰা সৰু সুৰাকৈ কিবা মায়ে কিনিব দিছে, মানে জখলা বন্ধাৰ পৰা, তাৰপৰা কিনো, যিহেতু জখলা বন্ধাতে আছোঁ এতিয়া। এতিয়া এইটো হ'ল ন যে নেক্সট আহিলে আমি ইয়ালৈ আহিম, যিহেতু বহুত ধুনীয়া প্ৰাইজত বহুত ধুনীয়া ধুনীয়া খানা আছে। চ' ইয়ালৈ আহিম, আৰু আপোনালোকেও আহিব পাৰে যদি কোনোবাই কলিয়াবৰৰ পৰা চাই আছে ব্লগটো, তেনে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে ইয়ালৈ আহিছেনে। এইখন মা পাপা ৰেষ্টুৰেণ্ট নামটো, আৰু যদি অহা নাই তেতিয়াহ'লে আপোনালোকে আহিব পাৰে, বিৰাট ভাল পাব আপোনালোকে, মই ক'ব পাৰিম। চৰি হা, নামটো মা পাপা নহয়, একচুৱেলি মা পা, মই দেখাই দিছোঁ। চ' আহি পাই গ'লাহি, কেনেকুৱা লাগিলে মোৰ লগত ফুৰিব গৈ? বহুত ভাল লাগিল। এনেই তোমাৰ কেনেকুৱা লাগিল? মই যে তোমাক ফুৰালো, ইমান ধুনীয়া জেগা। লাখে ফিটন। তুমি এটা কথা কোৱা যে গুৱাহাটী কেতিয়া যাবা? মই গুৱাহাটী, তুমি যেতিয়াই গুৱাহাটীৰ পৰা আহিবা মই তেতিয়াই গুৱাহাটীলৈ যাম। বেয়া কথা, বেয়া কথা। যাম, সোনকালে যাম। অ'কে, লগ পাই আছোঁ দুদিনমান পিছত। অ'কে। আৰু আহি পালোহি ঘৰ, পূৰা ঠাণ্ডা আছিলে কাৰণে চুৱেটাৰ পিন্ধিলোঁ, লগত চুৱেটাৰ লৈ গৈছিলোঁ। আৰু আহি পোৱাৰ লগে লগে জজো আহি উপস্থিত এয়া। আৰু চাওঁ হা, এইফালে আহা। আৰু এতিয়া ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, কাৰণ এতিয়া মই জল্দি ফ্ৰেছ হৈ পেকিং কৰিম, যিহেতু কাইলৈ গুৱাহাটী যাম। আৰু বাকী গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। গোটেই দিনটো নহয়, আচলতে আধাৰ পৰা ক'ত ক'ত গ'লোঁ দেখুৱালোঁ, কি খালোঁ, সকলোখিনি দেখালোঁ। গতিকে মোৰতো বিৰাট ভাল লাগিলে। বহুত দিনৰ পিছত আচলতে এনেকৈ কলিয়াবৰত আহি ওলাই গৈছোঁ। চ' বিৰাট বেছিয়ে ভাল লাগিলে, আৰু স্কুটি লৈ গৈ মোৰ বিৰাট ভাল পাওঁ। আৰু আশা কৰিলোঁ মোৰতো বিৰাট ভাল লাগিলে, আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম, তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক। জজো, এবাৰ জজোকো বাই বাই দিবলৈ। জজো এইফালে আহা, জজো এইফালে আহা, এইখিলা আহা। কেতিয়াবা গুৰুত্বও নিদিয়ে। জজো এইফালে আহা, আহা 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 আহা, এইফালে আহা, এইখিলা আহা, ওপৰলৈ আহা। সি নাহে বাৰু এতিয়া, একো নাই দিয়ক, ধন্যবাদ।